কাৰোবালৈ আশা কৰি পেলাই হাত সাৱটি বহি থাকিলে নহ'ব। যেতিয়া নিজৰ পাল্লাত পৰিব নিজে নিজে সেই কামবিলাক সমাধা কৰিব লাগিব। আৰু মোৰ পাল্লাতটো পৰিলে মই নিজে সমাধা কৰি পিছত আইন কানুনৰ কথা আইন কানুন, আৰু বৰ্তমানটোহে আমাক লাগে, হয়নে নহয়? কিন্তু চৰকাৰলৈ যদি আমি চাই পেলাই হাত সাৱটি বহি থাকোঁ তেতিয়াহ'লে কিন্তু কাম নিদিব। নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আপোনালোকে দেখিছেনে, আজি আমাৰ গুৱাহাটীতে যি নেকি বিজয় গুপ্তা সমষ্টি, সেই চেৰাপভাটি মেৰাপভাটি সেইফালে আপোনালোকে দেখিছে নিশ্চয়, গাঞ্জা হওক কিবা হওক এইবিলাক মুঠতে 2 নম্বৰী কামত যেতিয়া জিতেন্দ্ৰ চালৈ বুলি এগৰাকীয়ে কৰিছিলে আৰু সাংবাদিক গৈছিলে, কথা নাই বতৰা নাই, সাংবাদিকক আহি পেলাই মাৰি দিছে, হয় নে নহয়? কিন্তু সেই বিহাৰীৰ কাৰণে বিহাৰত আমাৰ অসমীয়াই তেনেকুৱা দপদপনি চলাব পাৰিবনে? আপোনালোকে দেখিছেই দেখোন, ট্ৰেইনত আহি থাকোঁতে বিহাৰীয়ে কেনেকুৱা কাম কিছুমান কৰে, মানুহ মাৰি দিয়ে, মোবাইল চুৰ কৰে, মানে যিবিলাক বেয়া জঘন্য কাম সেইবিলাক কৰে। আৰু সেই বিহাৰীয়ে ঘটি লোৱা বিহাৰীয়ে ইয়াত আহি পেলাই কি কৰিছে, দপদপনি চলাইছে। তেওঁলোকে আজি সাংবাদিকৰ ওপৰত বা জিতেন্দ্ৰ চালৈ তেওঁৰ ওপৰত কি কৰিছে, হাত তুলিবলৈ সাহস কৰিছে। আৰু এই সাহস কোনে দিছে? মুঠতে নতুন আমাৰ এই বিজেপি চৰকাৰখনে দিছে। আৰু যেতিয়াই নেকি সেই বিজয় গুপ্তা জিকিছিলে, বিজয় গুপ্তা হওক বা এইজন এইটো ছুপাৰ চাকাৰৰ এইটো দুৰ্নীতিপৰায়ণ এইজন মন্ত্ৰী হ'ল অশোক সিংঘাল, আপোনালোকে দেখিছে। আৰু এই ধূপ বেপাৰী ঘটি লোৱা কিবা কিবি এইবিলাক আহি পেলাই মানে যেতিয়া পোৱা যায় তেতিয়া তেওঁলোকে মানে গু গাখে গিলিবলৈ বিচাৰে আৰু তেওঁলোকৰ আধিপত্য মানে একদম দেখুৱাবলৈ বিচাৰে যে আমাতকৈ আৰু কোনো নাইকিয়া। আৰু এই য'তে যাব ত'তেই তেওঁলোকৰ মানে দপদপনিটো বেছি। এইখিনিতে কওঁ, বহুত দল সংগঠন আছিলে নহয় জানো, বহুত দল সংগঠন আছিলে। আৰু সেই দল সংগঠনে এতিয়া হাত সাৱটি বহি আছে। কিয় হাত সাৱটি বহি আছে? এইবিলাকত লাগিলে তেওঁলোকৰ প্ৰফিট নহয়। তেওঁলোকে ক'ত লাগিব? ডাঙৰ ডাঙৰ শ্বপিং মলবিলাকত লাগিব, য'ত নেকি তেওঁলোকে মেনেজ কৰি কিছুমান কৰ্মচাৰীক পঠিয়াই দিয়ে যে তহঁতে ইমান দিন কাম কৰিবি, তাৰপিছত এইটো টাৰ্গেট কৰিবি, তাৰপৰা আমাক বিচাৰটো দিবি, আমি কি কৰিম। এইবিলাক চলি আছে ইয়াত, গম পাইছেনে? অপ্ৰিয় হ'লেও কিন্তু এইটো সত্য কথা। সেইদিনাখন এখন আপোনালোকক মই এটা ভিডিঅ' দিছিলোঁ, এই বেলতলা ফালে এখন চিটি মাৰ্ট নে কি এনেকুৱা এখন হেৰিত দেখিছিলে নহয়, ভি মাৰ্ট চিটি মাৰ্ট আহিছে, ভি মাৰ্টত কেনেকুৱা হৈছিলে। কিন্তু সেইবিলাকে এতিয়া তাত নাইকিয়া, তাত মাত নামাতে। তাত আমাৰ নিচিনা জনসাধাৰণ মানুহখিনিয়েহে মাত মাতিব, কিন্তু সেইবিলাকত তেওঁলোকে মাত মাতিলে পকেট গৰম নহয় আৰু নাই। আৰু এজনকতো দেখিছোঁ একদম হিমন্ত বিশ্ব শৰ্মা মাতৃৰ ওচৰত একদম গৈ ফটো পোষ্ট দি আছে, মানে ঘূৰি ঘূৰি কুকুৰৰ পোকৰতে মুখ, উপায় নাই। সেই অপহৰণকাৰী কুকুৰ বিকা এইবিলাক কৰি উপায় নাইকিয়া হৈছে। এইবিলাক দালালক লৈ পেলাই আমি কি সপোন দেখিব লাগে? এই তাতে আকৌ বহু লোকে কয় নহয়, এই বোলে ইছৰাম অসমীয়াৰ হৈ মাত মাতি আছে, আপুনি মিয়া নেকি, আপুনি বিহাৰী নেকি, তেনেকৈ প্ৰশ্ন কৰে। এতিয়া সেই জাকক কৈছোঁ, মোক যে তহঁতে মিয়া কিবা কিবি এইবিলাক যে কৈ থাক, মই মোৰ ঠাইতে আছোঁ আৰু তহঁতে দেখোন একেবাৰে হেৰি নাইকিয়া, মানে কি বুলি কয়, লাঠি এইবিলাক ঠাৰি চিঙা বেঙেনা নিচিনা দেখোন ঘূৰি ফুৰিছ। ঠাৰি চিঙা বেঙেনাটো যে গেলি পচি পেলাই যে তলত পৰে, এতিয়া উপায় নাইকিয়া, সেইটো কোনো ভাজিও নাখায় সেইও নাখায়। এই বাগৰি গৈ পেলাই আকৌ হিমন্ত বিশ্ব শৰ্মাৰ মাকৰ ভৰিতে পৰিছেগৈ, মানে ফটো পষ্ট দিয়া দেখিছোঁ। আৰু সেইবিলাক সংগঠন এতিয়া ক'ত গ'ল? সেই সংগঠনক মই আপোনালোকক কৈছোঁ নহয়, ইহঁত হ'ল দালাল। আৰু কেইটামানক সিদিনাখন দেখিছিলোঁ তাত এই শপত গ্ৰহণ অনুষ্ঠানত সেই দালালকেইটা ভৰি আছে। আচলতে কি জানে, দালালে ভৰি থাকে, যাক সুবিধা লাগে সেইবিলাকহে তাত উপস্থিত থাকে, আৰু সুবিধাবিহীন নিস্বাৰ্থ মানুহবিলাক তাত উপস্থিত নাথাকে। তাত তেওঁলোকৰ নিজৰ কৰ্মীবিলাক তাত উপস্থিত থাকে। গতিকে বন্ধু বান্ধৱীসকল, সেই জিতেন চালৈক মই দেখিছোঁ পল্টন বজাৰতো হয়ো সকলোতে যে উচ্ছেদ অভিযান কৰিব পাৰে, পদপথত উচ্ছেদ অভিযান চলাব পাৰে, কিন্তু সেই পল্টন বজাৰত আপোনালোকে চাবচোন, বাপৰে বিহাৰী দোকানীয়ে একেবাৰে ভৰি আছে। মানে ফুটপাথটো কিয় লাগে? মানুহক খোজকাঢ়িবৰ কাৰণে, হয়নে নহয়? কিন্তু কি কৰে তেওঁলোকে, সেই ফুটপাথতো দোকান বজাৰ দি পেলাই তেওঁলোকে একদম ফুটপাথ দখল কৰিছে। গতিকে বন্ধু বান্ধৱীসকল, এইবিলাকেই হ'ল কাৰুকাৰ্য। আৰু আজি আমাৰ নিজৰ জেগাতে অসমীয়াৰ অস্তিত্ব নাইকিয়া হৈ গৈছে, বিহাৰীৰ দপদপনি চলিছে, আৰু হ'ব, নোহোৱা নহয়। কিন্তু এতিয়া কি কৰিব লাগিব, চৰকাৰলৈ এইবিলাক আইন কানুন আছে। বহু পণ্ডিত লোকে কয় আকৌ দেই, বাম উকিল কিছুমান থাকে নহয়, এই আইন কিয় হাতত তুলি লৈছ, কিন্তু সেইবিলাকক কওঁ, মোৰ পাল্লাত যদি পৰে, মই পিছৰটো পিছ কথা, বৰ্তমানটো মই চাম। আকৌ বৰ্তমানটো মই নিজকে মানে নিজে এইবিলাক কাম সমাধা কৰা মানুহ আকৌ, গম পাইছে নাই? আৰু আমাৰ লগত তেনেকুৱা নকৰেও।
আৰু যাৰ লগত কৰিব লাগে তাৰ লগত কৰিব, আমাৰ লগত সেইবিলাক নকৰে আৰু সেইটো কৰিবলৈ সুবিধাও নিদিওঁ, কাৰণ মুখ বন্ধ কৰি থকা মানুহ আমি নহয়। ক'ৰবাত কিবা এটা দেখিছোঁ লাগিম, আৰু মোৰ লগত যদি প্ৰথমতে লাগিলে মইতো লাগিয়ে ল'ম। গতিকে সেইটোৱে কথা। মই মানে মহাত্মা গান্ধী জীয়েক নহয় বোলে মোক এখন গালত মাৰিছে মই এখন গাল পাতি দিম, মোক চৰটো মাৰি দিওঁ, সেইটো ছিষ্টেম নহ'ব। বিহাৰীয়ে হওক, মিয়াই হওক, যিয়ে নহওক কিয়, যোনে নহওক কিয়, মানে XYZ যোনেই নহয় কিয়, কাকো এৰি দিয়া নহ'ব। গতিকে বন্ধু বান্ধৱীসকল, আজি কি উত্তপ্ত পৰিস্থিতি হৈছে সেই চেৰাপ ভাটিত আপোনালোকে চাওক। অসমীয়া অবৈধ গাঞ্জা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে আৰ্যনগৰৰ চেৰাপ ভাটিত সংঘটিত হৈছে এই ঘটনা। আমি দৃশ্যাংশ দেখুৱাইছোঁ। এগৰাকী সাংবাদিকে বাতৰি সম্প্ৰচাৰ কৰিবলৈ বুলি গৈছিল, সংবাদ সংগ্ৰহৰ বাবে গৈছিল এগৰাকী সাংবাদিক, আৰু এই সাংবাদিকগৰাকীক প্ৰহাৰ কৰিছে এগৰাকী অনা অসমীয়া। আমি তাৰে দৃশ্যাংশ দেখুৱাইছোঁ। উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কৰ্তব্যৰত এগৰাকী আৰক্ষী বিষয়াক প্ৰহাৰ কৰিছে উদণ্ড অনা অসমীয়াই। অবৈধ গাঞ্জা ব্যৱসায়ীৰ বিৰুদ্ধে অভিযান চলোৱাৰ সময়তে আৰ্যনগৰৰ চেৰাপা ভাটিত সংঘটিত হৈছে এই ঘটনা। আৰু গাঞ্জাৰ বিৰুদ্ধে চলোৱা অভিযানৰ ক্ষেত্ৰতে বাতৰি সম্প্ৰচাৰ কৰিবলৈ বুলি কৈছিল সাংবাদিকগৰাকী, আৰু সাংবাদিকক এনেদৰে ঘেৰি ধৰা পৰিলক্ষিত হৈছে অনা অসমীয়া লোকসকলে। তাৰোপৰি এগৰাকী আৰক্ষী বিষয়াও এই ঘটনাত আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে। बिहारी बिहारी उठी आइसे बिहारी 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 सब बिहारी बिहारी আছে অতি সোনকালে অসমীয়া ৰাইজ ওলাই আহিব লাগে। অসমীয়া যিমান আছে চব ওলাই আহিব অতি সোনকালে। এয়া বিহাৰী দাদাগিৰি বেয়া কাম কৰিছে, বেয়া কাম কৰিছে। কি হয় অসমীয়া হয় ধান বিক্ৰী কৰাৰ কোন হয়? কিন্তু জাতিৰ নামত ভেদাভেদ নকৰিব। জাতিৰ নামত হিন্দু এক থাকিব লাগিব। বিক্ৰী কৰা কি হয়? বিক্ৰী কৰা কি হয়? কি হয়? কি হয়? সেইটো বন্ধ কৰক। আপোনালোকে ইমান ইমান বন্ধ কৰিব নাই। শান্তিপুৰত জাত বিক্ৰী হয় নে নহয়? আমি ধৰিছো ধৰিছো তাতে ধৰিছো তাতে ধৰিছো তাতে ধৰিছো। সকলো ইলিগেল কাম বন্ধ কৰক। আমাৰ ক'বলগীয়া একো নাই, চবেই বন্ধ কৰিব লাগিব। জাতিৰ নামত অসমীয়া গবে কৈছে, অসমীয়া গবে কৈছে দি অসমীয়াক লৈ কিনে বেয়া কথা ক'ব দেই। অসমীয়া গবে কৈছে কিন্তু অসমীয়া গবে কৈছে কিন্তু অসমীয়া অসমীয়া গবে কৈছে কিন্তু অসমীয়া গবে কৈছে কিন্তু ইয়াৰ কৈছে অসমীয়া গবে নহ'ব। এইখন নকম হয়, এইখন নকম হয়, এইখন নকম হয়। অসমীয়া গবে নহ'ব, অসমীয়া গবে নহ'ব, অসমীয়া গবে নহ'ব, অসমীয়া গবে নহ'ব। অসমীয়া ইয়াতে কৈছে, ইয়াতে কৈছে আমিও বিহাৰী কিন্তু আমি ইয়াতে জন্ম ইমান এগ্ৰেছিভ নহবা, ইমান এগ্ৰেছিভ নহবা, ইমান এগ্ৰেছিভ ৰ'ব দেই। এখানে হাত ধৰিছে।
দেখিলে তেওঁলোকৰ দাদাগিৰি আৰু এই দাদাগিৰি বাপৰে কেনেকুৱা দাদাগিৰি। এই দাদাগিৰি কিছুমান বিশেষ মানুহৰ ওচৰত দেখালে এইবিলাক মতা চতা নালাগে, একদম মাইকীয়ে পূৰা চিধা বনাই দিব পাৰি। গতিকে বন্ধু বান্ধৱীসকল আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।